মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। নৱোদয় এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে চাই যোৱা। এটা ডিৰেকশ্যনটো আগতে পঢ়ি চাবলৈ কি দিছে মই অসমীয়াত তোমালোক বুজাই দিছোঁ। ইয়াতে কৈছে যে ইন কুৱেশ্যন নাম্বাৰছ 13 to 40 এই কুৱেশ্যন ফিগাৰ ইজ গিভন অন দ্য লেফ্ট ছাইড। অৰ্থাৎ ইয়াতে চোৱা এইটো কুৱেশ্যন ফিগাৰ মানে অসমীয়াত হৈছে প্ৰশ্নচিত্ৰ। হয়নে চোৱা ইয়াতে এইটো প্ৰশ্নচিত্ৰ দি থোৱা আছে। ঠিক আছে। And 4 answer figures marked A, B, C and D are given on the right side. আৰু ইয়াতে আনসাৰ ফিগাৰ মানে উত্তৰ চিত্ৰত 4টা চিত্ৰ ইয়াতে দিছে। ঠিক আছে। কুৱেশ্যন ফিগাৰ মানে হৈছে প্ৰশ্ন চিত্ৰ, আনসাৰ ফিগাৰ মানে হৈছে উত্তৰ চিত্ৰ। এতিয়া কি কৈছে আমাক কৈছে যে select the answer figure to which the question figure is hidden embedded. অৰ্থাৎ এইটো চিত্ৰ এই কুৱেশ্যন ফিগাৰটো এইকেইটা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰৰ মাজত আছে? এইটো চিত্ৰ এইকেইটা চিত্ৰৰ ভিতৰত এ চিত্ৰৰ মাজত আছে নে এইটো চিত্ৰ বিৰ মাজত আছে, চিৰ মাজত আছে নে ডিৰ মাজত আছে আমাক সুধিছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা তোমালোকে চোৱাচোন এইটো চিত্ৰ এনেকুৱা ধৰণৰ চিত্ৰটো কোনখিনিত আছে চোৱা। এইটোত আছে জানো? এই নম্বৰত আছে জানো? এই নম্বৰটো নাই, এইখিনি ঠিকেই আছে কিন্তু এইখিনি এনেকৈ আছে। ইয়াততো এনেকৈ নাই, এনেকৈ আছে নেকি? নাই। গতিকে এই নম্বৰটো মিলিবনে? এই নম্বৰটো আমাৰ নিমিলে। গতিকে এইটো কি হ'ল? অটোমেটিক কেনসেল। ঠিক আছে। নেক্সট চোৱা বি নম্বৰটোত কি আছে? এনেকুৱা আছে মাজত ক্ৰছ চিন আছে। গতিকে মিলিছে জানো এইটোৰ লগত? নাই মিলা, হয়নে? গতিকে বি নম্বৰটো কি হ'ব? অটোমেটিক কেনসেল। ডি নম্বৰটো মিলিছে নে চোৱাচোন। ডি নম্বৰটো চোৱা মাজত এনেকুৱা ধৰণৰ পূৰণ চিন আছে, হয়নে? গতিকে মিলিছে নে? ডি নম্বৰটো মিলা নাই। ঠিক আছে। ডি নম্বৰটো আমাৰ মিলা নাই। গতিকে চোৱাচোন ইয়াতে এইটো চিত্ৰ ধুনীয়াকৈ ইয়াতে আছে, হয়নে? চোৱা এইটোৰ লগত মিলিছে। গতিকে সেইটো আমাক সুধিছে যে প্ৰশ্ন চিত্ৰৰ লগত কোনটো চিত্ৰ মিল আছে। যেহেতু আমি গম পালো যে 37 নম্বৰ চিত্ৰটোৰ চি নম্বৰ চিত্ৰটোৰ লগত মিল আছে, গতিকে আমি কোনটো অপশ্যন শুদ্ধ দিব পাৰো? অপশ্যন নাম্বাৰ চি টো আমি শুদ্ধ দিব পাৰো। আশা কৰিছো তোমালোকে ধুনীয়াকৈ উত্তৰটো বুজি পালা। প্ৰশ্ন নম্বৰ 38টো তোমালোকে চোৱাচোন এইটো চিত্ৰ কোনটোৰ লগত মিল আছে তোমালোকে চোৱাচোন। প্ৰথমটোৰ লগত মিল আছে জানো? প্ৰথমটোৰ লগত মিলেই নাই, হয়নে? এইটো কেনসেল। দ্বিতীয়টোৰ লগতো মিল আছে জানো? দ্বিতীয়টোৰ লগতো কোনো ধৰণৰ মিল নাই। আছে নে মিল? নাই। চোৱা কোনো ধৰণৰ মিল নাই। দ্বিতীয়টো মিল আছে জানো? নাই। চি নম্বৰটো চোৱাচোন। চি নম্বৰত এইটো ধুনীয়াকৈ লুকাই আছে। ডি নম্বৰটো নিমিলে চোৱাচোন। ডি নম্বৰটো মিল নাই। চি নম্বৰটো কিন্তু মিলিব। তোমালোকে চোৱাচোন চি নম্বৰটো ধুনীয়াকৈ ইয়াতে মিলিব। কিহৰ কাৰণে মিলিব তোমালোকে চোৱা। ইয়াতে চোৱাচোন এনেকৈ আছে। চোৱা এই আজডাল এনেকৈ আছে, হয়নে? এনেকৈ আছে। নেক্সট এনেকৈ আছে, তাৰপিছত এনেকৈ। গতিকে চি নম্বৰটোৰ চিত্ৰটোৰ লগত এই চিত্ৰটোৰ ধুনীয়াকৈ মিল আছে। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ চি কাৰেক্ট এনসাৰ হ'ব। এনেধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব। এতিয়া নেক্সট চিত্ৰটো আকৌ আমি চাওঁ আহাচোন। নেক্সট এইটো চিত্ৰ ক'ত লুকাই আছে তোমালোকে চোৱা। এইটো চিত্ৰ চোৱা। এইটো চিত্ৰ এই 4টা অপশ্যনৰ ভিতৰত কোনটো চিত্ৰৰ মাজত লুকাই আছে আমি চাব লাগে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা প্ৰশ্ন নম্বৰ 39ৰ এইটো কোনটোৰ লগত মিল আছে? এইটোৰ লগত মিল আছে জানো? এইটো চোৱা বি নম্বৰত মিল নাই কাৰণ ইয়াতে আছ এনেকৈ নাই। বি নম্বৰত চোৱা আছ এডাল আছে। গতিকে বি নম্বৰটো মিলিবনে? বি নম্বৰটো নিমিলে। চোৱা চি নম্বৰটোৰ লগত মিল নাই। চি নম্বৰটোৰ তলত আছ আছে। গতিকে চি নম্বৰটোও নিমিলে। ডি নম্বৰটোতো মিলিয়ে নাই, হয়নে? এইটোৰ লগত একো মিলিয়ে নাই। গতিকে ডি নম্বৰটো নিমিলে। অপশ্যন নম্বৰ এ কাৰেক্ট এনসাৰ হ'ব। কিয়নো চোৱাচোন তোমালোকে এইটো চিত্ৰৰ লগত চোৱাচোন এইটো চিত্ৰৰ ধুনীয়াকৈ মিল আছে। চোৱা মিল আছেনে? ধুনীয়াকৈ মিল আছে। গতিকে অপশ্যন নম্বৰ এ হ'ব প্ৰশ্ন নম্বৰ 39ৰ কাৰেক্ট আনসাৰ। আশা কৰিছোঁ বুজি পাইছা। নেক্সট তোমালোকে যদিহে চোৱা প্ৰশ্ন নম্বৰ 40টো। প্ৰশ্ন নম্বৰ 40ত এইটো চিত্ৰ এনেকুৱা ধৰণৰ কোনখিনিত আছে আমি চাব লাগে, হয়নে? কোনখিনিৰ লগত মিল আছে। গতিকে প্ৰথমটোত চোৱাচোন ইয়াতে অনলি 7ৰ নিচিনাকৈ আছে। এইটো মিলিবনে? এইটো নিমিলে। দ্বিতীয়টোত চোৱাচোন ইয়াৰে ওলোটাকৈ আছে। এনেকুৱা ধৰণে আছে। চোৱা এনেকুৱা ধৰণে আছে, এনেকুৱা ধৰণে আছে। মিলিছে জানো? মিলা নাই। এইটো নিমিলে। নেক্সট ডি নম্বৰটো নিমিলে। চোৱাচোন ডি নম্বৰটোৰ লগতো কোনো মিল নাই। ডি নম্বৰত এনেকৈ আছে। চোৱা সৰুকৈ আছে, ইয়াত ডাঙৰকৈ আছে, হয়নে? মিল আছেনে? ডি নম্বৰটোৰ লগতো মিল নাই। চি নম্বৰৰ লগত কিন্তু মিলিব। তোমালোকে চোৱাচোন এইখিনি চোৱা এইখিনিৰ পৰা এইখিনি মিলিল, হয়নে? তাৰপিছত এইখিনিৰ পৰা এইখিনি মিলিল। নেক্সট তোমালোকে যদিহে চোৱা এইখিনি আৰু এইখিনি ধুনীয়াকৈ ইয়াতে লুকাই আছে, হয়নে? গতিকে ইয়াতে শুদ্ধ কোনটো হ'ব? শুদ্ধটো হ'ব অপশ্যন নম্বৰ চিটো। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পালা। নেক্সট তোমালোকে দুটা হোমৱৰ্ক হিচাপত লোৱা প্ৰশ্ন নম্বৰ 13 আৰু প্ৰশ্ন নম্বৰ 14। ঠিক আছে। ইয়াতে প্ৰশ্নবোধক চিনৰ ঠাইত এই 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব তোমালোকে উলিয়াই আমাক কমেণ্ট ছেকশ্যনত জনোৱা।
লগতে সম্পূৰ্ণ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টি পাবা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা